দীপাৱলীৰ দিন কাষ চাপি অহাৰ লগে লগে বিৰামহীনভাৱে ঘূৰিবলৈ লৈছে কুমাৰৰ চাক। মই উপস্থিত আছোঁ চিপাজাৰৰ চেঙাপাৰাত। মই পৰিৱেশ দেখুৱাইছোঁ। পুনৰ কৈছোঁ যি পোহৰৰ উৎসৱ দীপাৱলীৰ দিন কাষ চাপি অহাৰ লগে লগে এইদৰে দ্ৰুত গতিত ঘূৰিবলৈ লৈছে কুমাৰৰ চাক। মই দেখুৱাইছোঁ এখন আপুৰুগীয়া চাক বুলি ক'ব লাগিব। এইদৰে ঘূৰিছে আৰু যি মৃৎশিল্পীসকল ব্যস্ত হৈ পৰিছে পোহৰৰ উৎসৱক লৈ। মই পৰিৱেশ দেখুৱাই আছোঁ। পুনৰ কৈছে চিপাজাৰৰ চেঙাপাৰাৰ দৃশ্য। এই মুহূৰ্তত তেওঁলোকে যি দীপাৱলীৰ যি প্ৰয়োজন মাটিৰ চাকি নিৰ্মাণত তেওঁলোক ব্যস্ত হৈ পৰিছে। আপোনাক শ্ৰদ্ধা জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। পোহৰৰ উৎসৱ দীপাৱলীৰ দিন কাষ চাপি অহাৰ লগে লগে আপোনালোকৰ গোটেই পৰিয়ালটো, আচলতে পৰিয়ালটো নহয় গোটেই অঞ্চলটোৰ মানুহখিনি ব্যস্ত হৈ পৰিছে। আমাৰ মানে কাম এতিয়াই আমি এইখিনিৰ দ্বাৰাই মানে আমি খাই আছোঁ আৰু বেলেগ বেচাই কিনে অলপ হেৰিটো কম। আমি মানে বহুতখিনি মানে ইনকাম হৈছে ইটোৰ পৰা। আপোনাৰ বয়স কিমান হৈছে? মোৰ বয়স 65মান হৈছে। আপুনি প্ৰায় সৰুৰ পৰা ইয়াৰ লগত জড়িত? হয়, সৰুৰ পৰাই মানে শিকছোঁ আৰু। এই যিখন চাক, এই চাকখনৰ বয়স কিমান হৈছে? চাকখনৰ বয়স আমাৰ মানে দেউতাহঁতেও কৰিছিল, তেতিয়াৰ হিচাপ কৰি বহুত বছৰ। ককা দিনৰ এখন চাক। হয়, ককা দিনৰ এইখন চাক। আচলতে এখন অতি পুৰণি চাক, এখন এওঁলোকৰ আজো ককাৰ দিনৰ এখন চাক। আৰু এই চাকখনে আচলতে নিৰ্ভৰ কৰে এই পৰিয়ালটোৰ জীৱিকাৰ পথটো আচলতে নিৰ্ভৰ কৰে এই চাকখনে। আন এগৰাকী লোক আছে, মই তেখেতৰ ওচৰলৈ গৈছোঁ, অকণমান থিয় হৈ দিব অসুবিধা হ'ব। দীপাৱলী অহাৰ লগে লগে এই গোটেই চেঙাপাৰা অঞ্চলটোৰ মানুহখিনি ব্যস্ত হৈ পৰিছে মাটিৰ চাকি বনোৱাকে ধৰি অন্যান্য সামগ্ৰী বনোৱাত। আমাৰ এই মাটিৰ লগত যিখিনি মানুহ জড়িত আছোঁ, এতিয়া আজি 15 দিনমানৰ পৰা আমি পূৰা মাটিৰ লগত ব্যস্ত হৈ আছোঁ। কাৰণ যোৱা দুটা টাৰ্ম আমাৰ হেৰি গ'ল, লকডাউনে অলপ পীড়া কৰিলে আমাক। গতিকে এইবাৰ লকডাউনটো নহ'ব বুলি ভাবি আমি গোটেইখিনি মানুহে, আমাৰ ঘৰৰ মা দেউতাকে ভিতৰ কৰি, মোৰ ল'ৰা ছোৱালীকে ভিতৰ কৰি গোটেই পৰিয়ালটোৱে মানে এই মাটিৰ বাচনত, আৰু আমি গাঁওখনৰ নহয়, গোটেই দৰং জিলাৰ ভিতৰত আমাৰ 20খন ঘৰে। এটা কথা প্ৰায় আলোচনা হয়, চৰ্চাৰ মাজলৈ আহে যে এই শিল্পীসকলে আনৰ পদূলি পোহৰাই, আনৰ ঘৰ পোহৰাই আচলতে তেওঁলোক অন্ধকাৰত থাকি যায়। নিশ্চয় এইটো কথা ক'বলৈ আচলতে দুখ লাগে। আমি যিহেতু দুখীয়া মানুহ, অভাৱী মানুহ, গতিকে আনৰ কাৰণে চিন্তা কৰোঁতে আমাৰ ঘৰখনত আমি যদি 100 চাকি আমাৰ তাত জ্বলাওঁ, সেইটো হয়তো বিক্ৰী কৰিব নোৱাৰিম। গতিকে আনৰ তাত বিক্ৰী কৰাৰ বিনিময়ত আমি সেইটো কমকৈ জ্বলাব লগাত পৰি যায়। এটা কথা কৈছে যে যিখন চাক, এখন চাক আচলতে বহুত পুৰণি চাক, এখন অত্যাধুনিক চাকৰ কাৰণে আপোনালোকে প্ৰয়োজন বোধ কৰে? আমি নিশ্চয় প্ৰয়োজন বোধ কৰোঁ। আমি কৰিছিলোঁ বহুত ধৰণৰকৈ। আমি অলপ দিনত মুখ্যমন্ত্ৰীকো আমি স্মাৰক পত্ৰ এখন দিছোঁ, কিন্তু এতিয়ালৈ কোনো ভাল ৰিজাল্ট অহা নাই। হয়তো যদি চাকটো দিয়ে তেতিয়াহ'লে আমাৰ এই কৃষ্টিটো, এই সংস্কৃতিটো, ভগৱানৰ পূজাৰ যিটো মাধ্যম, এই মাধ্যমটো মাটিৰ বাচনত পূজা কৰা যিটো মাধ্যম আছে, এই মাধ্যমটো হয়তো জীয়াই ৰাখি থাকিব। আগতে যেনেকুৱা মাটিৰ চাকিৰ আদৰ আছিলে, চাহিদা আছিলে, এতিয়া সময়ৰ লগে লগে কিছু কমিছে নেকি? নিশ্চয় আজিকালি সকলো বস্তু অলপ অত্যাধুনিক ডিজাইনাৰ এনেকুৱা বস্তু লাগে। গতিকে আমাৰ আগৰ এই পৌৰাণিক চাকবিলাকত তেনেকুৱা ডিজাইনাৰ কৰিব নোৱাৰি, হালি যায়। গতিকে যদি অলপ অত্যাধুনিক চাক, মটৰ থকা, কাৰেণ্ট থকা, একেটা সমান গতিত চলি থকা চাক এটা আমি নিশ্চয় পাওঁ, তেতিয়াহ'লে আমি জানো যে আগতে কথা পাতিছিলোঁ বিগত সময়তো আপোনালোকে বহুতবাৰ কিন্তু আবেদন জনাইছিলে এই সম্পৰ্কত। বহুবাৰ জনাইছোঁ, কিন্তু আমাৰ কোনো ফল ধৰা নাই। আৰু চাওক, এইবিলাক আকাশবাতি আহিছে, লাইট আহিছে, কিবা আহিছে, এইবিলাকে চব বস্তু প্ৰদূষণহে কৰি আছে। কিন্তু মাটিৰ বাচনটোৱে একো প্ৰদূষণ নকৰে। বৰঞ্চ ইয়াৰ পৰা আমি দেৱালীৰ দিনাখনে আমি পদূলিয়ে চাকি জ্বলাম, তাতে দুটামান গুণো আছে। এইটো বিজ্ঞানে কি কয় নাজানো, কিন্তু দুটামান গুণ আছে আমাৰ দৃষ্টিত, যে পোক পৰুৱাখিনি নিশ্চয় ঢুকাব। আৰু দ্বিতীয়তে তাৰ যিটো বেমাৰৰ ঘৰখন, পদূলিৰ মুখত যিখিনি ঘৰখনৰ বেমাৰৰ বীজাণু আছে, সেই বেমাৰৰ বীজাণু এই অঞ্চলটোত এইবুলি কিমান মাটিৰ চাকি সামগ্ৰিকভাৱে উৎপাদন হ'ব? আমাৰ 20খন ঘৰৰ ভিতৰত মোটামুটি 4-5 লাখ হ'ব। কাৰণ আমি প্ৰতিখন ঘৰে 20,000 পৰা 30,000 চাকি বনাম। নিশ্চয়কৈ এই চেঙাপাৰা অঞ্চলৰ পৰা প্ৰায় 5 লাখ মাটিৰ চাকি তেওঁলোকে তৈয়াৰ কৰিছে, তেওঁলোকে প্ৰস্তুত কৰিছে, তেওঁলোকে সাজু কৰিছে সমাগত দীপাৱলীক লৈ। মই শেষবাৰৰ কাৰণে সেই দৃশ্য দেখুৱাইছোঁ, যিখন চাক এওঁলোকে কৈছে এইখন আজো ককা দিনৰ চাক। আৰু এই চাকখনেই আচলতে নিৰূপণ কৰে তেওঁলোকৰ জীৱন নিৰ্বাহৰ যি পথ,
যি যাত্ৰা এই যাত্ৰা আচলতে এই চাকখনে আচলতে নিৰ্ভৰ কৰে কিন্তু এই চাকখন আচলতে কিছু অত্যাধুনিক কৰাৰ ক্ষেত্ৰত কিন্তু তেওঁলোকে চৰকাৰক বা বিভাগীয় কৰ্তৃপক্ষক দাবী জনাই আহিছে যদিও কিন্তু এই পৰ্যন্ত তেওঁলোকে সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা সঁহাৰি লাভ কৰা নাই। পুনৰ মই শেষবাৰৰ কাৰণে তেখেতৰ ওচৰলৈ গৈছোঁ, এগৰাকী বয়োজ্যেষ্ঠ লোক। আপুনি চাকখন ঘূৰাইছে, আপোনাৰ এই মুহূৰ্তত কিন্তু আপোনাৰ এখন মুখখন আপুনি উজ্জ্বল দেখা পাইছোঁ, কাৰণ দীপাৱলী আছে, 2 পইচা পাব। বাকী সময়ত কেনেকুৱা হয়? বাকী মই সেইটো উজ্জ্বলটো অলপ কম, কিন্তু এতিয়া মানে আপোনালোকো দেখি মানে ভাল লাগিছে আৰু এইটো আমি কামটো কৰাটো আমাৰ মানে অলপ ভাল লাগি আছে। নিশ্চয়কৈ এইসকল শিল্পী আমি মনৰ কথা জানিলোঁ আৰু তেওঁলোকৰ যি জীৱন ধাৰণৰ যি প্ৰণালী, সেই প্ৰণালী আমি উপলব্ধ কৰিলোঁ। তেনে ক্ষেত্ৰত আমি এই চাকখনৰ সন্মুখৰ পৰাই চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আমি আহ্বান জনাম যাতে এইসকল শিল্পীৰ কাৰণেও এবাৰ তেওঁলোকে দৃষ্টি নিক্ষেপ কৰিব।